নমস্কাৰ মোৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ সকলোৱে ভালে আছে। আজি নতুন আৰু এটা ভিডিঅ' লৈ আহিছোঁ তোমালোকৰ বাবে। ভিডিঅ'টোৰ বিষয় হৈছে সপ্তম শ্ৰেণীৰ অসমীয়া উন্মেষ কিতাপটোৰ পাঠ নং 1 গছ ভাল পোৱা ককাৰ খং নামৰ কবিতাটোৰ সকলো প্ৰশ্নৰ উত্তৰ। এইখিনিতে কওঁ, তোমালোকে যেতিয়া ভিডিঅ'টো চাবা তেতিয়া কিতাপখন লগত লৈ বহিবা, ঠিক আছে? তেতিয়া তোমালোকৰ বুজিবলৈ সহজ আৰু সহায় হ'ব। তো কবিতাটোৰ নাম হৈছে গছ ভাল পোৱা ককাৰ খং। তোমালোকে এইটো ধুনীয়াকৈ পঢ়ি ল'বা। আৰু প্ৰশ্ন উত্তৰবোৰ হৈছে পাঠভিত্তিক। এক নম্বৰত দিয়া আছে, তলত দিয়া প্ৰশ্নবোৰৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। ইয়াত প্ৰশ্ন হৈছে কোনটো? ভাল পালোঁ ৰঘুনাথ এই কথাষাৰ ককাই কিয় কৈছিল? ইয়াত দিয়া আছে, তোমালোকে কিতাপটোত চাই ল'বা। ক খ গ ঘ আখৰটোত লিখা আছে আমলখি গছজোপা কটাৰ বাবে, নে ৰঘুনাথ পুতেকৰ বিয়ালৈ মতাৰ বাবে, নে বিয়াৰ ৰভাখন দিয়াৰ বাবে, নে বিয়ালৈ আলহী অতিথি অহা বাবে? তোমালোকে উত্তৰত লিখিবা খ আখৰটো, কিয়নো ৰঘুনাথে পুতেকৰ বিয়ালৈ মতা বাবে। নেক্সট আছে, বিয়া ঘৰত ককাৰ খং উঠাৰ কাৰণটো কি আছিল? ইয়াতো ক খ গ ঘ আখৰটোত যিবিলাক লিখা হৈছে তোমালোকে কিতাপটো চাই ল'বা। বিয়াৰ ৰভাখন দিয়াৰ বাবে, নে আমলখি গছজোপা কটাৰ বাবে, নে বিয়ালৈ আলহী অতিথিবোৰ অহা বাবে, নে ঘৰলৈ ন বোৱাৰী আহিব বাবে? তোমালোকে উত্তৰত লিখিব খ আখৰটো, কিয়নো আমলখি গছজোপা কটাৰ বাবে। নেক্সট কি কৈছে? আলহী অতিথি যাব, ৰভা নাইকিয়া হ'ব কথাষাৰ কোনে কাক কৈছিল? ইয়াতো ক খ গ ঘ আখৰটোত লিখা আছে, তোমালোকে কিতাপটো চাই ল'বা। ককাই দৰাটিক কৈছিল, ৰঘুনাথে ককাক কৈছিল, নে ককাই ৰঘুনাথক কৈছিল, নে দৰাটিয়ে ককাক কৈছিল? উত্তৰটো হৈছে গ আখৰটো, কিয়নো ককাই ৰঘুনাথক কৈছিল। দুই নম্বৰত ইয়াত আছে কি? পাঠভিত্তিক যে কৈছিলোঁ সেই প্ৰশ্নবিলাক ইয়াত দিয়া আছে। তোমালোকে কিতাপখন লগত লৈ বহিবা। দুই নম্বৰত কি লিখা আছে? তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ দিয়া। ক আখৰটোত লিখা আছে, কবিয়ে কবিতাটোত কাৰ বিয়াৰ কথা উল্লেখ কৰিছে? উত্তৰ হৈছে, কবিয়ে কবিতাটোত ৰঘুনাথৰ পুতেকৰ বিয়াৰ কথা উল্লেখ কৰিছে। খ আখৰটোত কি লিখা আছে? খ আখৰটোত লিখা আছে, বিয়া ঘৰলৈ আহি ককাই ৰঘুনাথক সোধা প্ৰশ্ন দুটা কি কি? উত্তৰ হৈছে, বিয়া ঘৰলৈ আহি ককাই ৰঘুনাথক সোধা প্ৰশ্ন দুটা হ'ল, ৰভাখন দিবলৈকে আমলখি গছজোপা কিয়নো কাটিলা? আৰু দুই নম্বৰটো হৈছে, আমলখি গছজোপা সহজতে ঘূৰাই পাবানে বুলি ৰঘুনাথক ককাই প্ৰশ্ন কৰিছিল। গ আখৰটোত কি লিখা আছে? গ আখৰটোত লিখা আছে, দৰাটিক মাতিবলৈ ককাই ৰঘুনাথক কিয় কৈছিল? উত্তৰ হৈছে, ককাই ৰঘুনাথক দৰাটিক মাতিবলৈ কৈছিল যাতে তেওঁ দৰাটিক এজোলোকা আশীৰ্বাদ দি সোনকালে ঘৰলৈ যাব পাৰে। তোমালোকে বুজি পাইছা নহয়?
যদি বুজি পোৱা নাই কমেণ্টত জনাবা। ঠিক আছে। ঘ আখৰটোত কি লিখা আছে? ঘ আখৰটোত লিখা আছে ককাই বিয়া ঘৰত কিয় একো খোৱা নাছিল? উত্তৰ হৈছে ৰঘুনাথে পুতেকৰ বিয়াৰ ৰভাখন দিবৰ বাবে ঘৰৰ আমলখি গছজোপা কাটি পেলাইছিল। গছজোপা অনাহতক কটা দেখি গছ ভাল পোৱা ককাৰ খং উঠিছিল আৰু তেওঁ মনত বৰ দুখ পাইছিল। গছ কটাৰ দৰে অবিবেচক আৰু বেয়া কামৰ প্ৰতিবাদ স্বৰূপে ককাই বিয়াঘৰত লুচি ভাজি ৰসগোল্লা আদি একোকে নোখোৱাৰ সিদ্ধান্ত লৈছিল। নেক্সট আহি গ'ল 3 নম্বৰ প্ৰশ্ন। 3 নম্বৰত কি লিখা আছে? 3 নম্বৰ কত লিখা আছে তলত দিয়া স্তৱকটোৰ ভাৱাৰ্থ পঢ়া। তোমালোকে ধুনীয়াকৈ পঢ়ি ল'বা। পিছে ৰভাখন দিবলৈকে আমলখি গছজোপা কিয়নো কাটিলা? ইয়াৰ উত্তৰ স্বৰূপে দিয়া হৈছে এই পদ্যফাকি ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ গছ ভাল পোৱা ককাৰ খং নামৰ পদ্যটোৰ পৰা লোৱা হৈছে। ইয়াত ককাজনে ৰঘুনাথৰ পুতেকৰ বিয়ালৈ আহি ৰভাতল সোমায়েই আমলখি গছজোপা কাটি পেলোৱা দেখি ৰঘুনাথক প্ৰশ্ন কৰাৰ কথা প্ৰকাশ পাইছে। ৰঘুনাথহঁতৰ চোতালত এজোপা আমলখি গছ আছিল। কেৱল ৰভাখন দিবৰ বাবেই সেই গছজোপা কটাৰ কাৰণে তেওঁৰ মনত বৰ দুখ পাইছে। সেইবাবে তেওঁ খঙেৰে ৰঘুনাথক কথাষাৰ সুধিছিল। 3 নম্বৰ খত লিখা আছে এতিয়া ওপৰৰ উদাহৰণটো চাই তলৰ স্তৱক দুটাৰ ভাৱাৰ্থ লিখা। এইবিলাক তোমালোকে ধুনীয়াকৈ লিখি ল'বা। ঠিক আছে। ইয়াত কি কৈছে গছজোপা কটাৰ বাবে লুচি ভাজি ৰসগোল্লা একোকে নাখাওঁ। পিছে কোৱাচোন ৰঘুনাথ আমলখি গছজোপা সহজতে পাবানে ঘূৰাই? এইটো ককাৰ মনৰ কথা কৈছে। উত্তৰত ইয়াত কি লিখা আছে এই পদ্যফাকি ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ গছ ভাল পোৱা ককাৰ খং নামৰ পদ্যটোৰ পৰা লোৱা হৈছে। ৰঘুনাথে পুতেকৰ বিয়াৰ ৰভাখন দিবৰ বাবেই ঘৰৰ আমলখি গছজোপা কাটি পেলোৱা দেখি ককাই দুখ আৰু খং প্ৰকাশ কৰি এই কথাষাৰ কৈছে। ককাজনে ৰঘুনাথৰ পুতেকৰ বিয়ালৈ নিমন্ত্ৰণ পাই গৈছিল। তেওঁ আছিল এজন হৃদয়বান লোক আৰু গছ গছনিক বৰ ভাল পাইছিল। কিন্তু বিয়া ঘৰলৈ গৈ ককাই দেখে যে কেৱল ৰভাখন দিবৰ বাবেই ৰঘুনাথে ফল ধৰি থকা আমলখি গছজোপা কাটি পেলালে। এজোপা গছ কটাৰ দৰে অবিবেচক আৰু বেয়া কাম কৰা বাবে ককাৰ মনত বৰ দুখ লাগিল আৰু তেওঁৰ খঙো উঠিছিল। সেইবাবে ককায়ে প্ৰতিবাদ স্বৰূপে ৰঘুনাথক জনালে যে গছজোপা কটাৰ বাবে তেওঁ বিয়া ঘৰত লুচি ভাজি ৰসগোল্লা একোকে নাখায়। তেওঁ মাত্ৰ দৰাটিক এজোলোকা আশীৰ্বাদ দি লঘোণেই ঘৰলৈ উভতি যাব বিচাৰিছিল। ককাৰ এই কথাষাৰ মাজেৰে গছ ধ্বংস কৰা কাৰ্যৰ বিৰুদ্ধে তেওঁৰ তীব্ৰ প্ৰতিবাদ আৰু গছ প্ৰতি থকা অপৰিসীম মৰম প্ৰকাশ পাইছে। ৰঘুনাথহঁতৰ চোতালত এজোপা আমলখি গছ আছিল। কেৱল বিয়াৰ ৰভাখন দিবৰ বাবেই সেই গছজোপা কটাৰ কাৰণে তেওঁ মনত বৰ দুখ পাইছিল। সেইবাবে তেওঁ খঙেৰে ৰঘুনাথক কথাষাৰ সুধিছিল। ককাই ৰঘুনাথক আক্ষেপেৰে বুজাব বিচাৰিছে যে এজোপা গছ কাটি পেলোৱাটো অতি সহজ কাম, কিন্তু আমলখিৰ পুলি এটা তাত ৰুই ডাঙৰ কৰি তাৰ পাছত ফল ধৰিবলৈ কিমান বছৰ লাগিব সেই কথা ৰঘুনাথে ভবা উচিত আছিল। ধ্বংস কৰাটো সহজ হ'লেও সৃষ্টি কৰাটো বহুত টান। সেয়েহে বিয়াৰ দৰে খন্তেকীয়া প্ৰয়োজনৰ বাবে কাটি পেলোৱা ফল ধৰি থকা আমলখি গছজোপা ৰঘুনাথে আৰু কেতিয়াও সহজতে ঘূৰাই নাপায়। ইয়াৰ মাজেৰে গছ গছনি সংৰক্ষণৰ প্ৰতি ককাৰ সচেতনা আৰু অবিবেচকভাৱে গছ কটাৰ বিৰুদ্ধে তেওঁৰ তীব্ৰ অসন্তুষ্টি প্ৰকাশ পাইছে।
4 নম্বৰত লিখা আছে ভাবি কোৱা আৰু লিখা। কিন্তু কিতাপখন লগত লৈ নবহিলে তোমালোকে একো বুজি নাপাবা। সেইকাৰণে কৈছোঁ তোমালোকে কিতাপখন লগত লৈ বহিবা। এতিয়া কৈছে কি ভাবি কোৱা আৰু লিখা। ক আখৰটোত লিখা আছে ৰঘুনাথে আমলখি গছজোপা নকটাকৈ বিয়াৰ ৰভাখন কেনেদৰে সজাব পাৰিলেহেঁতেন। ইয়াত উত্তৰ হৈছে ৰঘুনাথে আমলখি গছজোপা নকটাকৈ চোতালৰ আনফালে অলপ ঠাই উলিয়াই বা গছজোপা ৰভাৰ ভিতৰতে সুমুৱাই ৰাখি ৰভাখন সজাব পাৰিলেহেঁতেন। 4 নম্বৰ খত লিখা আছে ৰঘুনাথৰ পুতেকৰ বিয়ালৈ যদি তুমি গ'লাহেঁতেন আমলখি গছজোপা কটাৰ বাবে তুমি কি ক'লাহেঁতেন। উত্তৰটো তোমালোকে লিখিব পাৰিবা। ময়ো ককাৰ দৰে দুখ পালোহেঁতেন আৰু ৰঘুনাথক বুজালোহেঁতেন যে গছ গছনি আমাৰ পৰিৱেশ আৰু জীৱনৰ বাবে অতি দৰকাৰী। সেয়েহে কেৱল ৰভা এখনৰ বাবে এনেদৰে ফল লাগি থকা গছ কটাটো একেবাৰে অনুচিত কাম। 4 নম্বৰ গ আখৰটোত কি লিখা আছে। গ আখৰটোত লিখা আছে কবিতাটোত ককাৰ কথাৰ মাজেৰে কি বাৰ্তা দিবলৈ বিচৰা হৈছে। উত্তৰ হৈছে ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ গছ ভাল পোৱা ককাৰ খং কবিতাটোত ককাৰ কথা আৰু খঙৰ মাজেৰে সমাজলৈ প্ৰকৃতি প্ৰেম আৰু গছ গছনি সংৰক্ষণৰ এক অতি গুৰুত্বপূৰ্ণ বাৰ্তা দিবলৈ বিচৰা হৈছে। গছ গছনিৰ পৰা আমি ছাঁ ফল মূল উশাহত লোৱা অক্সিজেন আদি পাওঁ আৰু ই প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা কৰে। কিন্তু ৰঘুনাথে পুতেকৰ বিয়াত কেৱল ৰভাখন দিবৰ বাবেই চোতালত থকা আমলখি গছজোপা কাটি পেলোৱাত ককাই মনত বৰ দুখ পাইছিল। ককাই ৰঘুনাথক বুজাই দিছিল যে এজোপা গছ কাটি পেলোৱা সহজ, কিন্তু সেই গছজোপা সহজতে ঘূৰাই পাব নোৱাৰি। গছজোপা কটাৰ বাবে ককাই বিয়াঘৰত লুচি ভাজি একোকেই নাখাওঁ বুলি কৈ প্ৰতিবাদ কৰিছিল। ককাৰ এই কথাখিনি মাজেৰে কবিয়ে আমাক বুজাব বিচাৰিছে যে আমি অকাৰণত গছ গছনি কাটি পৰিৱেশ বিনষ্ট কৰিব নালাগে। বৰঞ্চ আমি প্ৰকৃতিৰ প্ৰতি মৰমীয়াল হ'ব লাগে আৰু গছ গছনি ৰক্ষা কৰিবলৈ সদায় সজাগ হ'ব লাগে। এতিয়া বুজি পাইছা নহয়। 5 নম্বৰত কি লিখা আছে। 5 নম্বৰত লিখা আছে তলত দিয়া ককাৰ সংলাপবোৰ পঢ়া। ককাৰ কথাখিনিৰ উত্তৰত ৰঘুনাথে কি ক'ব পাৰে ভাবি খালী ঠাইত লিখি কথোপকথনটো সম্পূৰ্ণ কৰা। তোমালোকে কিতাপত দিয়া আছে, উলিয়াই ল'বা আৰু ধুনীয়াকৈ লিখি ল'বা, ঠিক আছে। ইয়াত উত্তৰ হৈছে কি ককাই কি কৈছে ৰভাখন দিওঁতে আমলখি গছজোপা কিয় কাটিলা। ৰভাৰ বাবে আনফালে ঠাই উলিয়াব নোৱাৰিলানে। ৰঘুনাথে ক'ব ইয়াত বেয়া নাপাব ককা, চোতালত ঠাই কম আছিল বাবেই ৰভাখন দিবলৈ গছজোপা কাটিব লগা হ'ল। তাৰপাছত ককাই ক'ব হ'লেও ফল ধৰি থকা আমলখি গছজোপা কিয় কাটিলা। আমলখিৰ পুলি এটা তাত ৰুই ডাঙৰ কৰিলা বাৰু, তাৰপাছত ফল ধৰিবলৈ কিমান বছৰ লাগিব ভাবি চাইছানে। ৰঘুনাথে ক'ব হয় ককা, মোৰ বৰ ডাঙৰ ভুল হৈ গ'ল, গছজোপা মই কাটিব নালাগিছিল। তাৰপাছত ককাই ক'ব বৰ বেয়া কাম কৰিলা ৰঘুনাথ, মোৰ বৰ দুখ লাগিল, বেয়াও পালোঁ, দৰাটিক মাতা এজোলোকা আশীৰ্বাদ দি ঘৰলৈ যাওঁ। ৰঘুনাথে ক'ব ককা এনেকৈ খং নকৰিব, আপুনি একো নোখোৱাকৈ গুচি গ'লে আমি বৰ বেয়া পাম। তাৰপাছত ককাই কি ক'ব বেয়া নাপাবা, মোৰ আৰু খাবলৈ একেবাৰেই মন নাই। এতিয়া বুজি পাইছা নহয়, তোমালোকে ধুনীয়াকৈ লিখি ল'বা, ঠিক আছে। 6 নম্বৰত লিখা আছে তলত দিয়া বাকচটোত কিছুমান শব্দ দিয়া আছে, কাষৰ বৃত্তটো সেই শব্দবোৰ অৰ্থ আছে, তাৰ পৰা সঠিক অৰ্থ বিচাৰি টানি আনি বাকচটোৰ খালী ঠাইত লিখা। উত্তৰত লিখি দিছোঁ শব্দ আৰু অৰ্থ, তোমালোকে ধুনীয়াকৈ মিলাই ল'বা, ঠিক আছে। এজোলোকা
এজুলুকা শব্দৰ অৰ্থ হৈছে একাজলি। ঔষধ। ঔষধ শব্দৰ অৰ্থ হৈছে দৰৱ। ৰভা। ৰভা শব্দৰ অৰ্থ হৈছে উৎসৱ পৰৱৰ বাবে ওখকৈ দিয়া কি হয় চালি। বোৱাৰী। বোৱাৰী শব্দৰ অৰ্থ হৈছে পুত্ৰৰ পত্নী। আৰু অতিথি। অতিথি শব্দৰ অৰ্থ হৈছে আলহী। 9 নম্বৰ কি লিখা আছে? 9 নম্বৰ কত লিখা আছে তলত সম্বন্ধ বুজোৱা শব্দবোৰ পুৰুষবাচক বিভক্তি যোগ কৰি লিখা। উত্তৰ। সম্বন্ধ বুজোৱা শব্দ হৈছে কিতাপটোত লিখা আছে দুয়ো পুৰুষ তিনিও পুৰুষ সম্বন্ধবোৰ বুজাই লিখিবলৈ কৈছে। ইয়াত কি লিখা আছে? আইতা। তোমাৰ আইতাৰা, তোৰ আইতাৰ, তাৰ আইতাক আৰু তাইৰ আইতাক। সখী। তোমাৰ সখীয়েৰা, তোৰ সখীয়েৰ, তাৰ সখীয়েক আৰু তাইৰ সখীয়েক। পেহী। তোমাৰ পেহীয়েৰা, তোৰ পেহীয়েৰ, তাৰ পেহীয়েক, তাৰ পেহীয়েক আৰু তাইৰ পেহীয়েক। ইয়াত তোমালোকে ভালকৈ চাই ল'বা দেই কিতাপটোত, নহ'লে বুজি নাপাবা। কি দিয়া আছে তলত সম্বন্ধ বুজোৱা শব্দবোৰত পুৰুষবাচক বিভক্তি যোগ কৰি লিখিবলৈ কৈছে। বুজি পাইছা নহয়? এতিয়া শাহু। তোমাৰ শাহুৱেৰা, তোৰ শাহুৱেৰ, তাৰ শাহুৱেক বা তাইৰ শাহুৱেক। আমৈ। তোমাৰ আমৈয়েৰা, তোৰ আমৈয়েৰ, তাৰ আমৈয়েক, তাইৰ আমৈয়েক। বৌ। তোমাৰ বৌয়েৰা, তোৰ বৌয়েৰ, তাৰ বৌয়েক আৰু তাইৰ বৌয়েক। ইয়াত কি দিয়া আছে আৰু নেক্সটটোত দেউৰ। দেউৰ। তোমাৰ দেউৰেৰা, তোমাৰ দেউৰেৰা, তোৰ দেউৰেৰ, তাৰ দেউৰেক আৰু তাইৰ দেউৰেক। খত লিখা আছে তলৰ বাক্যকেইটাত দুটাকৈ সম্বন্ধবাচক শব্দ ৰূপ দিয়া আছে তাৰে শুদ্ধটো কাটি দিয়া। তোমাৰ দেউতাৰা, দেউতাৰ ঘৰত আছেনে? উত্তৰ হৈছে তোমাৰ দেউতাৰা ঘৰত আছেনে? নেক্সট লিখা আছে তোৰ ভায়েৰা, ভায়েৰ বৰ বুদ্ধিয়ক। উত্তৰটো হৈছে ইয়াত তোৰ ভায়েক, তোৰ ভায়েক বৰ বুদ্ধিয়ক। নেক্সট আছে তেওঁৰ খুৰীয়েক ঘৰলৈ গ'ল। ইয়াৰ শুদ্ধটো উত্তৰটো হ'ব তেওঁৰ খুৰীয়েক ঘৰলৈ গ'ল। নেক্সট আমাৰ মামাই নাচিব জানে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আমাৰ মামাই নাচিব জানে। সিহঁতৰ বৌয়েক ক'ত আছে? শুদ্ধ উত্তৰটো হৈছে ইহঁতৰ বৌয়েক ক'ত থাকে। বান্ধনিৰ ভিতৰত থকা সম্বন্ধ বুজোৱা শব্দৰ লগত পুৰুষবাচক বিভক্তি যোগ কৰি খালী ঠাই পূৰোৱা। তাৰ ড্ৰেছ অসুখ। উত্তৰ হৈছে তোৰ মাহীয়েৰৰ অসুখ। নেক্সট আমাৰ ড্ৰেছ খেতি কৰে। শুদ্ধ উত্তৰটো হ'ব আমাৰ ককাই খেতি কৰে। নেক্সট তোমালোকৰ ড্ৰেছ কথাটো ক'বা। উত্তৰটো হৈছে তোমালোকৰ খুৰাক কথাটো ক'বা। নেক্সট কিতাপখন ড্ৰেছ আগবঢ়ালোঁ। উত্তৰ হৈছে কিতাপখন বৌয়েকক আগবঢ়ালোঁ। নেক্সট তেওঁৰ ড্ৰেছ ঘৰ বৰপেটাত। উত্তৰ হৈছে তেওঁৰ শহুৰেকৰ ঘৰ বৰপেটাত। নেক্সট তাই ড্ৰেছ বৰ মৰম কৰে। উত্তৰ হৈছে তাই ভায়েকক বৰ মৰম কৰে। নেক্সট হৈছে আপোনাৰ ড্ৰেছ আহি আছে। উত্তৰটো হৈছে আপোনাৰ ভনীয়েক আহি আছে।
ধুনীয়াকৈ খালী ঠাইখিনি পূৰ কৰিবা, ঠিক আছে। 10 নম্বৰত লিখা আছে দলত আলোচনা কৰি লিখা। ক আখৰটোত কি লিখা আছে? ক আখৰটোত লিখা আছে গছ পুলি এটা ৰুই ডাঙৰ দীঘল হ'বলৈ তাৰ কিদৰে যতন কৰিব লাগে। উত্তৰ হৈছে গছ পুলি এটা ৰোৱাৰ পিছত তাক তৃণভোজী প্ৰাণীৰ পৰা ৰক্ষা কৰিবলৈ জেওৰা দিব লাগে। তদুপৰি মাজে সময়ে তাৰ গুৰিত পানী আৰু সাৰ দিয়াৰ লগতে অপতৃণবোৰ পৰিষ্কাৰ কৰি আপডাল কৰিব লাগে। খ আখৰটোত কি লিখা আছে? খ আখৰটোত লিখা আছে আমলখিৰ দৰে ঔষধি গুণ থকা কি কি ফলৰ গছ তোমালোকে দেখিছা? উত্তৰ হৈছে ঔষধি গুণ থকা আন কেইবিধমান ফলৰ গছ হ'ল শিলিখা, নিম, মধুৰিআম, বেল আদি। গ আখৰটোত কি লিখা আছে? গ আখৰটোত লিখা আছে যধে মধে গছ গছনি কটা বন্ধ কৰিবলৈ আমি কি কি কৰিব পাৰোঁ? উত্তৰ হৈছে গছ গছনি কটা বন্ধ কৰিবলৈ আমি মানুহৰ মাজত সজাগতা সৃষ্টি কৰিব পাৰোঁ। পৰিৱেশৰ ওপৰত গছৰ গুৰুত্ব আৰু গছে কেনেদৰে প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা কৰে সেই বিষয়ে ৰাইজক বুজাব পাৰোঁ। লগতে সঘনাই বৃক্ষৰোপণ কাৰ্যসূচীত হাতত ল'ব পাৰোঁ। এইখিনিতে কওঁ, তোমালোকে যদি আমাৰ চেনেলত ভিডিঅ'বোৰ প্ৰথম চাইছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। 11 নম্বৰটোত কি লিখা আছে? তলত দিয়া দিৱসবোৰৰ বিষয়ে তথ্যভিত্তিক টোকা লিখা। বিশ্ব বন দিৱস। ইয়াৰ উত্তৰ হৈছে প্ৰতি বছৰে 21 মাৰ্চ তাৰিখে বিশ্ব বন দিৱস পালন কৰা হয়। ইয়াৰ মূল উদ্দেশ্য হৈছে বনভূমি সংৰক্ষণৰ প্ৰতি সজাগতা বৃদ্ধি কৰা। ধৰিত্ৰী দিৱস। উত্তৰ হৈছে ধৰিত্ৰী দিৱস প্ৰতি বছৰে 22 এপ্ৰিল তাৰিখে পৃথিৱীৰ পৰিৱেশ সুৰক্ষাৰ প্ৰতি মানুহৰ সজাগ কৰিবলৈ এই দিৱস পালন কৰা হয়। বিশ্ব পৰিৱেশ দিৱস। উত্তৰ হৈছে বিশ্ব পৰিৱেশ দিৱস প্ৰতি বছৰে 5 জুন তাৰিখে বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়। 12 নম্বৰত কি লিখা আছে? 12 নম্বৰত লিখা আছে তলত দিয়া পোষ্টাৰকেইখন বিশ্ব পৰিৱেশ দিৱসৰ বাবে একোটাকৈ শ্লোগান লিখা। উত্তৰ হৈছে শ্লোগান বিশ্ব পৰিৱেশ দিৱসৰ বাবে গছ ৰোৱা প্ৰাণ বচোৱা। এইটোৱে হৈছে শ্লোগান। এতিয়া মই ভাবিছোঁ তোমালোকৰ নিশ্চয় সহায় হৈছে বুলি, আৰু যদি বুজি পোৱা নাই তেতিয়াহ'লে কমেণ্ট কৰি জনাবা, ঠিক আছে। আৰু এই ভিডিঅ'টো চোৱাৰ বাবে তোমালোকক অশেষ ধন্যবাদ।